অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম পাহৰিছে নেকি? অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম জানে আপুনি? আমরা মুখ্যমন্ত্রী আসামে পাহৰিলে? পঞ্চায়ত গ্ৰাম উন্নয়ন মন্ত্ৰী কোন আছে? পঞ্চায়ত মন্ত্ৰীজনৰ নাম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ এজন মন্ত্ৰী আছে, সেই মন্ত্ৰীজনৰ নামটো কি? ধৰ্মেশ দাস। কি ক'লে? ধৰ্মেশ দাস। ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কি বাইদেউ? ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম আছিল পাহৰিলে? প্ৰতিনিধি হিচাপে আপুনি আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছে। পঞ্চায়ত মন্ত্ৰীজনৰ নাম জানে? পাহৰি গৈছে ন? ক'ব লাগে। প্ৰধানমন্ত্ৰীজনৰ নাম? কি কৈছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ঠিক আছে, শুভেচ্ছা থাকিলাম। কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। কোনটো পঞ্চায়তৰ পৰা আহিছে? কি পদত ইলেকশ্যন খেলিব? কি পদত খেলিব ইলেকশ্যন? বাইদেউ আপোনাৰ নামটো কি আছিলে? মুছাম্মদ মাজুলী। আপুনি ৰাইজৰ কাৰণে কি কৰিব জিকিলে? সহায় কৰি কি সহায় কৰিব আপুনি? পঞ্চায়তৰ কি কমি আছে যে এইখিনি কমি আপুনি ফিল আপ কৰিব বুলি ৰাইজক আশা দিছে? বাইদেউ অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে? অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম পাহৰিছে নেকি? অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম পাহৰিছে নেকি? বাইদেউ, যিহেতু আপুনি পঞ্চায়ত ইলেকশ্যনত খেলিব, পঞ্চায়ত বিভাগৰ এজন মন্ত্ৰী আছে, সেই মন্ত্ৰীজনৰ নামটো কি? নামটো কি আছিলে? শৰীফা খাতুন। কোনটো গাঁও পঞ্চায়তৰ পৰা আহিছে? বৰবৰী পঞ্চায়তৰ কেই নম্বৰ ৱাৰ্ডৰ পৰা? 5 নং ৱাৰ্ডৰ পৰা। কি পদত আপুনি সদস্য পদ। সদস্য। আপুনি কি কৰিব নিৰ্বাচনত যদি জয়ী হয়? আপুনি ৰাইজৰ কাম কৰিম, ৰাইজৰ ভাল যিহেতু চাই সেইটোহে কৰিম, বেয়া কাম নকৰিম, ভাল কাম কৰিম। আপোনাৰ পঞ্চায়তত কি সমস্যা আছে? আপুনি দেখাত কি সমস্যা আছে? যেহেতু আপুনি কৈছে কাম কৰিব ৰাইজৰ কাৰণে, কি কাম কৰিব? এতিয়া সমস্যা থাকিলেহে সমস্যা আছে। ৰাস্তা ঘাট আপুনি ৰাইজৰ কাৰণে, ৰাইজৰ বডিৰ খোজৰ লগত খোজ মিলাই চলিম, ৰাইজৰ সেৱা কৰিম, ৰাইজে যিটো বিচাৰে সেইটো কৰিম। ৰাইজে গ্ৰাম উন্নয়ন মন্ত্ৰীজনৰ নাম কি আছিলে? ৰঞ্জিত কুমাৰ দাস। অসমৰ মুখ্যমন্ত্ৰীৰ নাম? অসমৰ মুখ্যমন্ত্ৰীৰ নাম হিমন্ত শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কি বাইদেউ? ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম আছিল পাহৰিলে? পাহৰা নাই মুখ। দ্ৰৌপদী মুৰ্মু। বাইদেউ, অসমৰ ৰাজধানী ক'ত? অসমৰ ৰাজধানী দিল্লী। দিল্লী। অসমৰ ৰাজধানী গুৱাহাটী। দিছপুৰ। আপোনাৰ পঞ্চায়তত কি সমস্যা আছে? 5 নম্বৰ ৱাৰ্ড। আপোনাৰ নামটো কি? মাহমুদা সুলতানা। ৰাইজক কি মেছেজ দিব? আপুনি জিকিলে কি কৰিব ৰাইজৰ কাৰণে? সহায় কৰিম বুলি ভাবিছোঁ। আপুনি জানেনে অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম? আপোনাক কোৱেশ্যন কৰোঁ। অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম জানে আপুনি? আমরা মুখ্যমন্ত্রী আসামে পাহৰিলে? পাহৰিছে? হিমন্ত বিশ্ব শৰ্মা। আপুনি শিকাই দিছে কিয়? যিহেতু আপুনি পঞ্চায়ত বিভাগত যিহেতু অৱতীৰ্ণ হৈছে, যিহেতু পঞ্চায়ত মন্ত্ৰী এগৰাকী আছে, নাম জানে? পঞ্চায়ত মন্ত্ৰীজনৰ নাম গ্ৰাম উন্নয়ন মন্ত্ৰী যে পঞ্চায়ত মন্ত্ৰী আসিফ নাজাৰ। না ওই আপনার বাইদেউ, আপুনি ৰাইজৰ কাৰণে কি কৰিব? যিহেতু আপুনি জিকিলে ৰাইজৰ কাৰণে কি কৰিব? ৰাইজৰ সহায় কৰিম বুলি ভাবিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম জানে? নৰেন্দ্ৰ মোদী। ফোন ষ্টক কৰক। বাইদেউ, আপোনাৰ নামটো? মিছ উছমানা বেগম। কোনটো পঞ্চায়তৰ? বৰবৰী পঞ্চায়তৰ। বৰবৰী পঞ্চায়তৰ কেই নম্বৰ ৱাৰ্ড? 10 নম্বৰ। আপুনি যিহেতু জনপ্ৰতিনিধি হ'ব, কি কাম কৰিব জনপ্ৰতিনিধি? কিবা এটা কাম কৰিম আৰু। কি কৰিব? কি কৰিব আপুনি? মই আমাৰ ঘৰৰ পৰা ৰাস্তা বহুত বেয়া, এইটো ৰাস্তাৰ কাম কৰিম। মই যদি পাছ কৰোঁ ৰাস্তা কাম কৰিম, ৰাইজৰ বহুত সুবিধা কৰিম। মই ভাবি আছোঁ চৰকাৰে যদি দিয়ে তো মই কৰিম। মুখ্যমন্ত্ৰীৰ নামটো জানেনে? হিমন্ত বিশ্ব শৰ্মা। পঞ্চায়ত মন্ত্ৰীজনৰ নাম? পঞ্চায়ত মন্ত্ৰীজনৰ নাম? গ্ৰাম উন্নয়ন মন্ত্ৰী যে আছে, পঞ্চায়ত কোনটো ৱাৰ্ডৰ পৰা? সাপকাটি ৱাৰ্ড, 7 নম্বৰ ৱাৰ্ড। নামটো কি আপোনাৰ? ৰিজৱানা নাছিল।
আপুনি ৰাইজৰ কাৰণে কি মেছেজ দিব যে আপুনি ৰাইজক আপুনি প্ৰতিনিধিত্ব কৰাৰ পিছত বিজয় লাভ কৰাৰ পিছত আপুনি কি সহায় কৰে ৰাইজক যি পাৰো আমাৰ তৰফৰ পৰা আৰু ৰাইজে যি বিচাৰে তাকেই দিম চৰকাৰে যি দিয়ে তাকেই দিম অসমৰ ৰাজধানীটো ক'ত জানে আপুনি কি কৈছে অসমৰ ৰাজধানী দিছপুৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পঞ্চায়ত মন্ত্ৰীজনৰ নাম গ্ৰামোন্নয়ন মন্ত্ৰী পঞ্চায়ত মন্ত্ৰী আচ্ছা আমাৰ যিহেতু আপুনি পঞ্চায়ত প্ৰতিনিধি হিচাপে আপুনি আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছে সেই পঞ্চায়ত মন্ত্ৰীজনৰ নাম নাজানে পাহৰি দিছে পাহৰি গৈছে পাহৰি গৈছে ন ক'ব লাগে পাহৰি গৈছে প্ৰধানমন্ত্ৰীজনৰ নাম কি কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঠিক আছে শুভেচ্ছা থাকিল আপোনাক ৰঙাদুৰীয়া গাঁও পঞ্চায়ত দীঘলী পথাৰ 3 নম্বৰ ৱাৰ্ড নামটো কি আপোনাৰ স্বামী মাক্তাৰা আপুনি জিকিলে কি কৰিব ৰাইজৰ কাৰণে কি কৰিব আপুনি ৰাইজৰ কাৰণে সহায় কৰিম ভাল কাম কৰিম বাইদেউ যিহেতু আপুনি পঞ্চায়ত ইলেকশ্যন খেলি আছে পঞ্চায়ত বিভাগৰ এজন মন্ত্ৰী আছে যিহেতু গ্ৰামোন্নয়ন বিভাগ এই মন্ত্ৰীজনৰ নামটো কি জানেনে গ্ৰামোন্নয়ন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীজনৰ নামটো জানেনে পাহৰিলে পাহৰিছে অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম অসমৰ মুখ্যমন্ত্ৰীজনৰ নামটো কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰপতিজনৰ নাম কি ভাৰতৰ নৰেন্দ্ৰ মোদী অসমৰ ৰাজধানী ক'ত বাইদেউ অসমৰ ৰাজধানী পাহৰিছে প্ৰধানমন্ত্ৰীজনৰ নাম জানে নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী থেংক ইউ আপোনালৈ শুভকামনা